ধিক্কাৰ 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 সাংবাদিক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি ধিক্কাৰ ধ্বনি ৰাজনীতিকৰ পৰা সাংস্কৃতিক কৰ্মীলৈ সাংবাদিকৰ পৰা সাধাৰণ জনতালৈ সকলোৰে মুখে মুখে দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে তীব্ৰ নিন্দা। আজি আমি আপোনালোকক দেখুৱাম ৰাজ্যৰ কেইগৰাকীমান জ্যেষ্ঠ সাংবাদিকৰ প্ৰতিক্ৰিয়া। প্ৰথমেই শুনক চৰকাৰৰ এই ঘটনাক গৰিহণা দি কি ক'লে প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনে। দিলৱাৰ হুছেইন মজুমদাৰ নামৰ ক্ৰছ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত অসমৰ সংবাদ জগতলৈ এটা নতুন প্ৰত্যাহ্বান ঘূৰি অহা বুলি সাংবাদিকসকলে অনুভৱ কৰিছে। বৰ্তমান অৱস্থাত চৰকাৰ আৰু ৰাইজ দুটা পক্ষ বিভক্ত হোৱাৰ বাহিৰে ৰাজ্যখনত অশান্ত অৱস্থা চলি থকা নাই। বৰ্তমান অৱস্থাত চৰকাৰ আৰু সাংবাদিকৰ মাজত যি সংঘাত, সেই সংঘাতৰ মূলাধাৰেই হ'ল দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে জনসাধাৰণৰ আৰু সাংবাদিকৰ প্ৰতিবাদ। আনফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সামাজিক মাধ্যমত জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে লিখিছে, সকলো বেংকৰে প্ৰতিটো কোণ CCTVৰ নজৰত থাকে, গতিকে এপেক্স বেংকৰ কৰ্তৃপক্ষই CCTVৰ ফুটেজ ৰাজহুৱা কৰিব লাগে। সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই লিখিছে, পৃথিৱীৰ ইতিহাসে কয় শাসনৰ নামত একনায়কত্ববাদ স্বেচ্ছাচাৰিতা বেছি দিনলৈ নীতিকে। হিটলাৰেই তাৰ জ্বলন্ত উদাহৰণ। সাংবাদিকৰ মুখ বা কলমো চিৰদিনলৈ অৱৰুদ্ধ কৰি ৰাখিব নোৱাৰি। এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সামাজিক মাধ্যমত জ্যেষ্ঠ সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাৰ প্ৰতিক্ৰিয়া। জনতাৰ চকুত সাংবাদিক হৈ থাকিব পৰাটোহে ডাঙৰ কথা। জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই এই সন্দৰ্ভত দি ক্ৰছ কাৰেণ্টৰ সৈতে হোৱা কথা বতৰাত কি ক'লে শুনক। কথা এইটো সাংবাদিকজনক হাৰাশাস্তি কৰা হৈছে, সংবাদ মাধ্যমক হাৰাশাস্তি কৰা হৈছে। প্ৰথম কথা হ'ল তেখেতৰ বিৰুদ্ধে যদি অভিযোগ দুটা আছিলেই তেতিয়াহ'লে একেলগে সেই বস্তুটো কোৰ্টত নিদি এটাত জামিন পোৱাৰ পিছত আন এটাত দুয়োতে মানে পৰৱৰ্তী গোচৰটো জাপি দিয়াটোৱে এইটোৱে স্পষ্ট কৰে যে এইটো আক্ৰোশমূলকভাৱে কৰা হৈছে, ষড়যন্ত্ৰমূলকভাৱে কৰা হৈছে। গতিকে মই সাংবাদিকজনৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনাইছোঁ আৰু আক্ৰোশমূলকভাৱে যেতিয়া এই কামটো মানে কৰা হয়, এয়া সংবাদ মাধ্যমৰ কাৰণেই কেৱল বেয়া খবৰ নহয়, সমগ্ৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ কাৰণে বেয়া খবৰ আৰু তেওঁক শীঘ্ৰে মুক্তি দিবলৈ দাবী জনাইছোঁ। চৰকাৰৰ নীতিৰ ক্ষুৰধাৰ সমালোচনা কৰি জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰৰ মন্তব্য। দিলৱাৰ হুছেইন মজুমদাৰৰ এইটো এটা এই ঘটনাটো মানে ৰাজ্য চৰকাৰখনে সাংবাদিকৰ যিটো অধিকাৰ আৰু লগে লগে বাক স্বাধীনতা তাৰ ওপৰত আঘাত মনাৰ এটা যি প্ৰক্ৰিয়া আৰম্ভ হৈছে সেইটোকে মানে সূচাইছে। গতিকে আৰম্ভ হৈছে দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ মাজেৰে। আৰু আমি ইতিমধ্যে দেখা পাইছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকুৱা এটা ধাৰণা দিছে যে তেওঁৰ ওপৰত গোচৰ হৈ থাকিব আৰু তেওঁ বেইল লৈ থাকিব লাগিব। তাৰমানে এটাৰ পাছত এটা হয়তো গোচৰ জাপি দিব আৰু সেইমতে। গতিকে এনেকুৱা যদি হ'ব পাৰে তেতিয়া তাৰ অৰ্থটো কি বুজাব? মনে সজা গোচৰ হ'ব, ষড়যন্ত্ৰ হ'ব পাৰে যে এটা তেওঁৰ লগতে বাকী আন সাংবাদিকসকলক ভীতিগ্ৰস্ত কৰা, যে প্ৰশ্ন কৰা আৰু মানে অনুসন্ধানমূলক যদি বাতৰিৰ কাৰণে আপোনালোকে প্ৰয়াস কৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ হয়তো দিলৱাৰ হুছেইন মজুমদাৰ মানে অৱস্থা এটা হ'ব পাৰে। জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষৰো প্ৰতিক্ৰিয়া প্ৰকাশ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ সন্দৰ্ভত। ৰিয়েলাইজটো আমি এক্সপেক্ট কৰা নাছিলোঁ, বিকজ কেছটোৰ ওপৰত আমি যদিও গম পাইছিলোঁ কি কিবা এটা ছেকেণ্ড কেছ আছে, কিন্তু ফেমিলি কি লয়াৰ্ছক কোৱা হোৱা নাই। প্ৰথম কেছটোৱে যিটো মেনাৰত তেখেতক এৰেষ্ট কৰা হ'ল দেট ইটছেল্ফ ইজ কণ্ডেমনেবল। আমি এইটো একচেপ্ট কৰিব নোৱাৰোঁ কি তেখেত ডিউটি কৰিবলৈ গৈছিলে, তেখেতক পুলিচে নিজে লৈ অহা নাই পুলিচ ষ্টেচনত, তেখেত নিজে গৈছে। তাৰপিছত ডিটেইন কৰাৰ পিছত ইমান আৱাৰ্ছ ডিটেইন কৰাৰ পিছত এৰেষ্ট কৰি ৰাখি থ'লে। নেক্সট ডে প্ৰডিউচ কৰা হ'ল, বেইল পালে, কিন্তু এনেকুৱা টাইমিং কৰা হ'ল কি ছেইম ডে ৰিলিজ নহ'ল। আকৌ জুডিচিয়েল কাষ্টডিত ৰখা হ'ল, আকৌ নেক্সট ডে গোটেই দিনটো গুচি গ'ল। তাৰপিছতে আকৌ
ফৰ্মেলিটিজ কমপ্লিট কৰাৰ ইমিডিয়েটলি আফটাৰ দেট তেখেতক ৰিএৰেষ্ট কৰা হ'ল দেট ইট চেল্ফ ৰেজেছ আ লট অফ কুৱেশ্যনছ এইটো কেলে কৰা হৈ আছে হয় ন দ্য মেনাৰ ইন উইচ হি ইজ এৰেষ্টেড ইজ নট একচেপ্টেবল টু দ্য জাৰ্নেলিষ্ট কমিউনিটি এইটো আমি কেতিয়াও একচেপ্ট কৰিব পৰা নাই আৰু আমি খালি ইয়াতে এইটো নহয় গোটেই ইণ্ডিয়াৰ প্ৰত্যেকটো জাৰ্নেলিষ্ট বডিজ প্ৰেছ ক্লাব অফ ইণ্ডিয়া এডিটাৰ্ছ গিল্ড অফ ইণ্ডিয়া নেটৱৰ্ক অফ উমেন ইন মিডিয়া চবে সাউথ এছিয়ান উমেন ইন মিডিয়া সব অৰ্গেনাইজেশ্যনছে এইটোকে কণ্ডেম কৰিছে দি ক্ৰছ কাৰেণ্টৰ সৈতে হোৱা কথা বতৰাত কৰ্তব্যৰত সাংবাদিকক গ্ৰেপ্তাৰ কৰা ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যৰো দলিত আৰু কৰ্মৰত অৱস্থাত তেওঁৰ এটা স্বাধীনতা আছে আৰু সেই স্বাধীনতা আমাৰ সংবিধানৰ বাক স্বাধীনতাও তাক এটা আমাক পৰিসৰ দি ৰাখিছে যিকোনো মানুহে সাংবাদিকতা সন্দৰ্ভত তেওঁলোকে যিকোনো স্থানলৈ যোৱা বা প্ৰশ্ন পাতি ইত্যাদি সোধা সেইখিনি ক্ষেত্ৰত আমাৰ স্বাধীনতা আছে বা স্বাধীনতা আমাক ক'ৰবাত লিখি নথলেও সিমানখিনি উপভোগ কৰি আহে ইয়াৰ ব্যতিৰেকে চৰকাৰৰ বিৰুদ্ধে বা কোনো পক্ষৰ বিৰুদ্ধে বাতৰি কৰিলে বিভিন্ন সময়ত সাংবাদিকৰ ওপৰত এনেধৰণৰ নিৰ্যাতন চলি আছে আৰু শেহতীয়াকৈ অসমত এনেধৰণৰ কেইবাটাও বিষয় পোহৰলৈ আহিছে এতিয়া মোৰ দাবী যে দিলৱাৰ হুছেইনৰ ওপৰত এনেধৰণৰ ইটোৰ পিছত সিটো গোচৰ জাপি দিয়া প্ৰক্ৰিয়া তৎক্ষণাত বন্ধ হ'ব লাগে ই অতি নিন্দনীয় আৰু গৰিহণাযোগ্য ঘটনা আৰু তেওঁক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এই সমগ্ৰ ঘটনাটোত ভৱিষ্যতে যাতে কোনো সাংবাদিকৰ কৰ্মৰত সাংবাদিকৰ যি এনে কোনো ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া নহয় সেইটো নিশ্চিত কৰিব লাগে আৰু অসমৰ সকলো ৰাইজ সাংবাদিক সংগঠনক একগোট হৈ এই সমগ্ৰ বিষয়টোৰ বিৰোধ কৰিবলৈ মই আহ্বান জনালোঁ সাংবাদিক তথা সমাজকৰ্মী পৰেশ মালাকাৰেও এই ঘটনাৰ তীব্ৰ নিন্দা কৰে যিটো পটভূমিত যিটো পৰিস্থিতি তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল সেইটোৱে কি বুজায় যে তেওঁৰ ঘৰত গৈ পেলাই এনেই পুলিচ হোৱা নাই হয় নাই তেওঁ এটা তাত এপেক্স বেংকৰ এটা প্ৰতিবাদ হৈ আছিলে সেই প্ৰতিবাদটোত তেওঁ তাৰ বাতৰি প্ৰচাৰ কৰিবৰ কাৰণে তেওঁ তাত গৈছিল হয়নে যাওঁতে তেওঁক ওপৰলৈ মাতি তেওঁৰ এপেক্স বেংকৰ মেনেজিং ডাইৰেক্টৰৰ তেওঁৰ প্ৰতিক্ৰিয়া বিচাৰোঁতে তেওঁক ওপৰলৈ মাতি দিয়ে হয়নে গোটেই বস্তুটোৰ ওপৰত আৰম্ভ হ'ল তেনেকৈ ইয়াৰ আগতেতো একো হোৱা নাছিলে গতিকে যদি ইয়াৰ আগতে একো হোৱা নাছিল আৰু গোটেই ঘটনাটো কি হ'ল তেনেহ'লে যে এপেক্স বেংকত চলা যিবোৰ অনিয়মৰ যি অভিযোগ খেলি মেলিৰ যি অভিযোগ সেই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰাৰ কাৰণে সেই সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশ কৰাৰ কাৰণে এপেক্স বেংকৰ সন্মুখত এটা সংগঠনে ধৰ্ণা দিলে সেই ধৰ্ণাটোৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে প্ৰচাৰ কৰিবলৈ যাওঁতে দিলৱাৰ হুছেইনে মেনেজিং ডাইৰেক্টৰৰ প্ৰতিক্ৰিয়া বিচাৰিলে আৰু প্ৰতিক্ৰিয়া বিচাৰোঁতে তেওঁ ওপৰলৈ লৈ গ'ল ওপৰলৈ মাতিলে আৰু তাৰ পিছতেই গোটেই ঘটনাটো আৰম্ভ হ'ল হয়নে গতিকে এইটোৰ পৰা কি বুজা যায় এইটোৰ পৰা এটা কথা অতি স্পষ্ট নহয় যদি দিলৱাৰ হুছেইনৰ বিৰুদ্ধে যদি তেওঁৰ বিৰুদ্ধে কিবা অভিযোগ আছিল তেওঁ যদি কিবা অপৰাধ কৰিছিল তেতিয়াহ'লে পুলিচে আগতে তেওঁৰ সম্পৰ্কতকৈ তেওঁৰ বিৰুদ্ধে কেছ ৰুজু কৰা নাছিলে তাৰ পৰা আমি কি বুজি পাওঁ তাৰ পৰা এইটোহে বুজি পালোঁ আমি যে এপেক্স বেংকৰ যি অনিয়ম বা খেলি মেলিৰ যি অভিযোগ সেই অভিযোগ উত্থাপন কৰাৰ কাৰণে বা সেই অভিযোগৰ বাতৰি পৰিৱেশন কৰাৰ কাৰণে ক্ৰছ কাৰেণ্টৰ এই সাংবাদিকজনৰ প্ৰতি চৰকাৰ নাৰাজ হৈছে আৰু নাৰাজ হৈ যে তোমাৰ অৰ্থাৎ কথাটো কি হ'ল এতিয়া যথেষ্ট বহুত কিবা কিবি উলিয়াব পাৰি আৰু এতিয়া যোৱা আমি যিটো চৰকাৰ দেখা পাইছোঁ এই চৰকাৰটোৱে কি হৈছে সঁচাই মিছাই তেওঁলোকে এটা ধাৰাত কেছ এটা দি দিব দি মানুহজনক পুলিচৰ তাত ৰাখিব ৰাখি হাৰাশাস্তি কৰিব জ্যেষ্ঠ লেখিকা তথা জ্যেষ্ঠ সাংবাদিক ৰত্না ভৰালী তালুকদাৰৰো গৰিহণা দিলৱাৰ হুছেইন মজুমদাৰৰ অবৈধ গ্ৰেপ্তাৰ কাণ্ডৰ সততে এষাৰ কথা কয় যে অসমক এখন উন্নতিৰ কাৰণে এক আন্দোলন বিবৰ্জিত পৰিৱেশ লাগে আৰু এনেকুৱা ভাৱ হয় তেওঁ যেন ৰাজপথৰ সেই সংগ্ৰামবিলাকলৈ খুব ভয় কৰে আৰু সেইদিনাৰ সেই আমাৰ সাংবাদিকসকলে যি ৰাজপথত সংগ্ৰাম কৰিলে সকলো বাধা বিঘিনি অতিক্ৰমী তেওঁলোকক বাৰে বাৰে বাধা দিয়াৰ পিছতো ৰাজপথলৈ নামি গ'ল
ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেওঁলোকে মানে প্ৰতিবাদী আন্দোলন কৰিলে দিলৱাৰ হুছেইনৰ যি মানে মুক্তিৰ দাবীত তেওঁক যি অনৈতিকভাৱে আইন বিৰুদ্ধভাৱে তেওঁক যি ধৰণে গ্ৰেপ্তাৰ কৰা হৈছিল তাৰ প্ৰতিবাদ কৰি তেওঁলোকে ঘণ্টাৰ পিছত ঘণ্টা ধৰি যি ধৰণৰ প্ৰতিবাদ কৰিলে শান্তিপূৰ্ণ অথচ সজোৰ প্ৰতিবাদ, মই ভাবোঁ যে এইটো আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এক অশনি সংকেত। আৰু এই সংকেতটো তেখেতে সাংবাদিকসকলৰ পৰাই লাভ কৰিলে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ এই যি সাংবাদিকৰ কাৰণেই তেওঁ হয়তো আজি ৰাজনৈতিক ক্ৰীড়াৰ ইমান ওপৰলৈ উঠিছিলে, যাৰ সহযোগত সেই সাংবাদিকসকলে হয়তো এক মুহূৰ্তৰ ভিতৰতে তেওঁক এক অশনি সংকেত দেখুৱাই দিলে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত আঘাত তাৰ পৰিণাম হয়। তেওঁ এই স্ববিৰোধিতাৰ কাৰণটো আমি এনেকৈ উলিয়াব লাগিব, হয়তো তেওঁলোক খুব নাৰ্ভাছ হৈছে। মানে এনেকুৱা হয় যে বিপদকালত বুদ্ধি নাশ হয় আৰু যি কথা ক'বলৈ ধৰে মানুহে, সেইকাৰণেই বোধহয় তেওঁলোকে এই কথাবিলাক কৈছে, এই স্ববিৰোধিতা। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে আৰু পুলিচৰ যিখন মানে কাগজ আছে তাত সম্পূৰ্ণ এটা বেলেগ। অসম আৰক্ষীয়ে তেওঁক মানে সাংবাদিক বুলি স্বীকৃতি আমিতো দিছোৱেই, গুৱাহাটী প্ৰেছ ক্লাবে দিছে, অসমৰ ৰাইজে দিছে। গতিকে আৰু অসম আৰক্ষীয়েও তেওঁক সাংবাদিক বুলি কৈছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেওঁ সাংবাদিক নহয়। এইটো এটা কেনেকুৱা ধৰণৰ কথা আমি বুজি নাপালোঁ। যিবিলাক শাসক এনেকুৱা ধৰণৰ স্বৈৰাচাৰী হৈছে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত তেওঁলোক সৰ্বহস্ত হৈ পৰিছে, তেওঁলোকৰ কিন্তু মানে বিনাশকালো চমু চাপি আহে। গতিকে তেখেতসকলে এইটো ভাবিব নালাগে যে তেওঁলোকে যিটো কথা ভাবিছে সেয়া শুদ্ধ। এয়া আচলতে ভুল। গণতন্ত্ৰত ৰাইজেই ৰজা, ৰাইজেই শক্তিশালী। হয়তো এই জনসাধাৰণে যিটো ন্যায় পোৱা উচিত আছিল তাৰ হয়তো এদিন দুদিন অগা পিছা হ'ব পাৰে, হয়তো কিছু হিনদেৰি হ'ব পাৰে, কিন্তু এয়া এটা সময়ৰহে খেল। এনেদৰেই ৰাজ্যৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকে একেমুখে ধিক্কাৰ দিলে দি ক্ৰছ কাৰেণ্টৰ চিফ ৰিপৰ্টাৰ দিলৱাৰ হুছেইন মজুমদাৰৰ অবৈধ গ্ৰেপ্তাৰৰ। নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট।